2 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। গোৱালপাৰা আৰু কামৰূপ জিলাৰ মুঠ ৩৬টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। ইয়াৰে গোৱালপাৰা জিলাৰ অন্তৰ্গত 20টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ব ৰাভা হাছং নিৰ্বাচন। ৰাভা হাছং নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। শাসক বিৰোধীৰ সভাপতি বিধায়কৰ উপস্থিতিত গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত বহুমুখী ভৱনত আজি মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছ আৰু বিজেপিৰ মিত্ৰ দলৰ প্ৰাৰ্থীসকলে। বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থাকে। কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীও আজি বিধায়ক AK ৰছিদ আলমৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখ্য যে 2 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ৰাভা হাছং নিৰ্বাচনত গোৱালপাৰা জিলাৰ মুঠ 2,54,644 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 20 গৰাকী প্ৰাৰ্থীৰ। NDA আছে, NDAৰ এটা অন্যতম সহযোগী দল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি। আৰু আমি আজিৰ পৰা বুলি নহয়, বহু বছৰৰ পৰা দশক জুৰি আমি এই অঞ্চলত আমি আমাৰ NDA মিত্ৰজোঁট একত্ৰিত হৈ বিগত নিৰ্বাচনতো আমি একেলগে নিৰ্বাচন খেলিছোঁ। একেই পৰম্পৰাক বহন কৰি আমি এইবাৰো 2 এপ্ৰিলত হ'ব লগা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। 37টা সমষ্টিৰ 37টা সমষ্টিয়েই যাতে NDA ৰাইজৰ আশীৰ্বাদেৰে আমি জয়লাভ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলো যি প্ৰচেষ্টা লাগে, নীতি লাগে বা নিৰ্বাচনী প্ৰচাৰ কৌশল লাগে, সকলোখিনি আমি একেলগে বহি সমন্বিতে আমি প্ৰয়াস চলাম আৰু নিশ্চিতভাৱে ৰাইজ উন্নয়নৰ পক্ষত অৱস্থান কৰিব। আৰু বিগত সময়ত আজি আমি বহু বছৰ ধৰি এই অঞ্চলত আমি সদায় আহি থকা এটা পৰিৱেশ যিটো আছিল, সেই পৰিৱেশৰ মানে এটা সুন্দৰ উন্নতি দেখিবলৈ পাইছোঁ। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি সকলোবিলাক দিশত উন্নতি হৈছে আৰু ৰাভা হাছং বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি। গতিকে ৰাভা ভাই ভনীসকলৰ লগতে ইয়াত বড়ো ভাই ভনীসকল, গাৰো ভাই ভনীসকলৰ লগতে কোচ ৰাজবংশীৰ পৰা আৰম্ভ কৰি অন্যান্য আমাৰ ভাষা ভাষী লোকসকলে একেলগে সমন্বয়েৰে মিলি আমি এই ৰাভা হাছং এলেকাটোক অসমৰ অন্যতম এক উন্নত অঞ্চল হিচাপে গঢ় দিয়াৰ সমান লক্ষ্য সমান আকাংক্ষাৰে আমি কাম কৰিছোঁ। গতিকে ৰাইজক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ, ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যে ৰাইজে যাতে 2 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত যাতে আমাৰ NDA প্ৰাৰ্থী যি আমি 37জন আমি প্ৰক্ষেপ কৰিছোঁ, আটাইকেইজনক যাতে আশীৰ্বাদ দিয়ে। ৱেলকাম কৰিম। আমাক শক্তিশালী বিৰোধী লাগে, কিন্তু শক্তিশালী বিৰোধীৰ যিটো ভূমিকা আমি দেখিবলৈ পাইছোঁ 12টা 14টামান নিৰ্বাচনত বিগত তেওঁলোকে ৰেকৰ্ড বনাইছে। গতিকে ৰাভা হাছঙৰো এটা নতুন ৰেকৰ্ড তেওঁলোকে কৰিব বুলি আমি তেওঁলোকক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিধায়ক আছেনে ইয়াতে? তেওঁ যে কথাবিলাক কয় বেচলেছ কথা, গোটেই কংগ্ৰেছী। তেওঁ মানুহখিনিক বিভ্ৰান্ত কৰি ভোট লৈছিল, গুণ্ডাগিৰি কৰি প্ৰলোভন দেখাই, কিন্তু এইবাৰ চব বুজি পাইছে। বিশেষকৈ ৰাভা কমিউনিটিয়ে বুজি পাইছে যে টংকেশ্বৰ ৰাভা 2 নম্বৰী ৰাভাটো মই কৈ থাকোঁ, গমেই পায়। তেওঁ সেই 2 নম্বৰী ৰাভাৰ উত্তৰটো কিয় নিদিয়ে? আমি যে ইমান অভিযোগ, তেওঁ শৰণীয়া হয়, তেওঁৰ লিগেচি, তেওঁৰ একেবাৰে জন্ম কুণ্ডলীৰ পৰা চব আমাৰ লগত আছে। তেওঁৰ পিতৃ, তেওঁৰ পূৰ্বপুৰুষ, তেওঁৰ ভাই ককাই, তেওঁ নিজে। সেই ভোটাৰ লিষ্টটো দেখাওক তেওঁক। তেওঁতো গোৱালপাৰাৰ নহয়, টংলাৰ বাসিন্দা। সেই তাৰে ভোটাৰ লিষ্টটো দেখাওক, কি হৈ আছে, তেওঁৰ পিতৃ কি, কোৰ্টত কেছ চলি আছে। একমাত্ৰ বিজেপি শাসনত আছে কাৰণে তেওঁ এনেকুৱা কৰি জীয়াই আছে, মানে ৰাজনৈতিক হিচাপে সিন্ডিকেটৰটো মাষ্টাৰ। টংকেশ্বৰ ৰাভাৰ সিন্ডিকেটৰ মাষ্টাৰ। যিমান সিন্ডিকেটৰ কালেক্টৰ কোন? তেওঁহে। মানুহে ভয় খায়, তেতিয়া মাত মাতিব ইলেকশ্যনত। চাব, চুপাৰীৰ পৰা, কয়লাৰ পৰা, বালাৰ পৰা, পাথৰৰ পৰা ক'ত সিন্ডিকেট নকৰে? আজি গোৱালপাৰাৰ পৰা ধূপধাৰালৈকে যাওক, গোৱালপাৰাৰ পৰা দামৰালৈকে যাওক, গোৱালপাৰাৰ পৰা কুকুৰকাটালৈকে যাওক।
গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।